মুখ্যমন্ত্রী বরাকের জন্য কিছুই করেননি, অভিযোগ বিধায়ক অখিল গগৈর। দেখিছো যে মই আহি এটা কথা অন্তত বুঝি পালো বরাকলৈ আহি যে বিজেপিৰ প্ৰতি বৰাকৰ মানুহৰ বাঙালী মানুহৰ কোনো ভাল ভাৱ নাই। বিজেপিয়ে বৰাক উপত্যকাত অকল নিজৰ কালেক্টৰ ৰাখিছে আৰু বৰাক উপত্যকাত অকল লুণ্ঠন কৰিছে। ইয়াত কোনো ডেভেলপমেণ্টৰ কাম কৰা নাই, অকল লুণ্ঠন কৰিবৰ কাৰণে কেইটামান এজেণ্ট ৰাখিছে, কৌশিক ৰায় নিচিনা মানুহ কেইটামান টকা তুলিবলৈ। বাকী কোনো বাঙালী মানুহৰ ডেভেলপমেণ্টৰ কাৰণে, বাঙালী মানুহৰ কামৰ কাৰণে, কালচাৰ বঙালী জাতিটোৰ কাৰণে কোনো কাম কৰা নাই। উপনির্বাচনে 5 কেন্দ্রে বিজেপি জয়ী হয়েছে ঠিক, কিন্তু রাজ্যের ভূমিপুত্ররা এখন বিজেপিকে প্রত্যাখ্যান করছেন। উজান নিম্ন সর্বত্র একই অবস্থা। তাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা এখন চাচা ও মামার খেলা খেলছেন। শিলচরে মন্তব্য রাজ্যের দলের সভাপতি তথা শিবসাগরের বিধায়ক অখিল গগৈর। অৱস্থাটো এনেকুৱা হৈছে ৰাজনৈতিকভাৱে যে তেওঁ অসমৰ খিলঞ্জীয়া মানুহে আৰু ভোট নিদিয়ে। আমি উজনিৰ পৰা খেদি দিলোঁ, আপোনালোকে জানে চাগে। আমি যোৰহাটৰ পৰা খেদি দিলোঁ নহয়, জানে না? একদম বাহিৰ কৰি দিছোঁ বিজেপিটা লোকসভা ইলেকশ্যন বাহিৰ কৰি দিছোঁ। ডিব্ৰুগড়তো অসমৰ খিলঞ্জীয়া মানুহবিলাকে পূৰা আমাৰ প্ৰাৰ্থী নৰেন্দ্ৰজ্যোতি গগৈক ভোট দিছে। তেওঁলোকে হিন্দীভাষী মানুহৰ ভোটতহে জিকি গ'ল। ডিব্ৰুগড়ত আপোনালোকে জানে চাগে, তিনিচুকীয়া ডিব্ৰুগড়ত বহুত হিন্দীভাষী লোক আছে, গতিকে তেওঁলোকৰ ভোটতহে জিকি গ'ল। মুঠতে অসমৰ খিলঞ্জীয়া মানুহে এইবাৰ বিহালীত আপোনালোকে দেখিছে, বিহালীত অসমৰ খিলঞ্জীয়া মানুহে কংগ্ৰেছক ভোট দিছে। আৰু বাকী যিসকল আমাৰ যিখিনি অসমীয়া ভাষী লোক আছিলে তেওঁলোকে কংগ্ৰেছক ভোট মাৰিছিলে। বিহালীত অসমৰ অসমীয়া ভাষী লোকসকলে যিখিনি তেওঁলোকে কৈ থাকে খিলঞ্জীয়া অসমীয়া, খিলঞ্জীয়া অসমীয়া, আমি এইবিলাক কৈ নাথাকোঁ দেই। যিসকল অসমীয়া ভাষী লোক আছিলে তেওঁলোকে বিহালীত বিজেপিক ভোট দিয়া নাই, অসমীয়া ভাষী অসমীয়াবিলাক। আনকি আমি এবাৰ দেখিবলৈ পালোঁ যে চামগুৰি বিধানসভা সমষ্টিত অসমীয়া ভাষী লোকবিলাকে কংগ্ৰেছক দিছে আৰু মিয়া মানুহবিলাকে ভোট দিছে বিজেপিক। একদম উল্টা। আপোনালোকৰ কৰিমগঞ্জততো সেইটোৱে হৈছে ন। কৰিমগঞ্জততো মুছলিম জনসংখ্যা বেছি আছে, কেনেকৈ জিকিলে নহয়? চাচা মামাই লগ লাগিহে জিকিলে নহয় জানো? আৰু এক নম্বৰ যে চাচা মামাই লগ লাগিলে যে AIDF গোটেই ভোটটো ট্ৰেন্সফাৰ কৰি দিলে নাম্বাৰ 1। নাম্বাৰ 2 ক'লে যে মুছলিম ভোট যদি নিদিওঁ চবকে এভিকশ্যন কৰি দিম। এই দুটা দাদাগিরি করিয়ে জিকিলে না, এই দুটা করিয়ে জিকিলে। এরপরই অখিলের অভিযোগ, তিনি বলেছেন অসম থেকে 3000 কোটি টাকা খরচ করে ঝাড়খণ্ডে বিজেপিকে জয়ী করতে পারেননি মুখ্যমন্ত্রী হিমন্ত। ঝাড়খণ্ডে বাংলাদেশি ইস্যু ফ্লপ হয়েছে। আসলে তিনি স্বপ্ন দেখেছিলেন ঝাড়খণ্ডকে জিতিয়ে তিনি প্রধানমন্ত্রী হবেন, কিন্তু সেই স্বপ্ন এখন গুলে বালি। ঝাড়খণ্ডে এবার বিজেপি 4টি আসনও কম পেয়েছে। অখিল গগৈ এখানেই থামেননি, মুখ্যমন্ত্রী বাঙালি দরদি নন বলে অভিযোগ করেন তিনি। বরাকের মানুষের জন্য মুখ্যমন্ত্রী কিছুই করেননি বলেও তার অভিযোগ। ব্যুরো রিপোর্ট, আমার সোনার কালীগঞ্জ। হিমন্ত বিশ্ব শর্মাই এবার প্রথমবারের কারণে তেওঁ এজন দিল্লীৰ ন্যাশনাল বিজেপিৰ পৰা তেওঁ ঝাৰখণ্ডৰ নিৰ্বাচনৰ ইনচাৰ্জৰ দায়িত্ব লাভ কৰিছে। ঝাৰখণ্ডৰ ইনচাৰ্জৰ দায়িত্ব লাভ কৰি অসমৰ পৰা 3000 কোটি টকাতকৈ বেছি টকা লুটি লৈ গৈ ঝাৰখণ্ডৰ ইলেকশ্যনত লগালে বুলি খবৰ পাইছোঁ, মানুহে কৈছে। 3000 ৰুপিজতকৈ বেছি টকা অসমৰ পৰা নি ঝাৰখণ্ডৰ ইলেকশ্যনত হিমন্তই লগালে। 3000 কোটি ৰুপিজ দেই, 3000 কোটি টকা অসমৰ পৰা লুটি নি চিণ্ডিকেটৰ টকা কোম্পানীৰ পৰা নি হিমন্ত বিশ্ব শৰ্মাই গোটেই ভাৰতবৰ্ষত অসমৰ নাম ডুবাই পেলাইছে। আকৌ তাতো গৈ হিন্দু মুছলমান ঝাৰখণ্ডত এটাই ডাইলগ হিন্দু মুছলমান। মানে আপোনালোকে নিশ্চয় জানে যে হিমন্ত বিশ্ব শৰ্মাক মানে মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াই মানে হেৰিয়াৰ বিপৰীতে ব্যৱহাৰ কৰে। উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ যোগী আদিত্যনাথে যিহেতু মোদী আৰু অমিত শ্বাহক চেলেঞ্জ কৰাৰ সম্ভাৱনা আছে, RSSৰ ছাপোৰ্ট আছে, গতিকে যোগীক মানে মাইনাছ কৰিবৰ কাৰণে, চেলেঞ্জ দিবৰ কাৰণে মাজে মাজে আৰু এটা ফিগাৰ উলিয়াই দেখুৱাবৰ কাৰণে অমিত শ্বাহে আমাৰ পোৱালী হিমন্ত বিশ্ব শৰ্মাক যোগীৰ লগত মানে পঠিয়াই দিয়ে। এনেকৈ এইটো মানে কথাটো বুজিছেনে? পোৱালী যোগী বুজিছে নাই? এইটো হ'ল তেওঁলোকৰ পলিটিক্স।
সেই পলিটিক্সত এবাৰ ঝাৰখণ্ডৰ দায়িত্ব পালে। একদম হিমন্ত বিশ্ব শৰ্মাই টোপনি ধৰা নাই, মই এবাৰ নেশ্যনেল লিডাৰ হৈ যাব পাৰিম। হা, হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা পুৰা লুটি নি ৩,০০০ কোটি টকা তাত বোলে লগাই দিলে। ৩,০০০ কোটি টকা লগালে। ৩,০০০ কোটি টকা লগাই যোৱাবাৰ ২০১৯ চনত তাতে বিজেপিয়ে যিমান আসন পাইছিলে তাতকৈ ৪খন আসন কম পালে। বুজিছে নাই? যোৱাবাৰ যিমান আসন পাইছিলে, যোৱাবাৰ তাতে 2019 ইলেকশ্যনত 34% পাইছিলে, এবাৰ 33% পালে। বুজিছে নাই?